ARG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ মেজাৰ্ছ অফ কোৰিলেশ্যন অৰ্থাৎ সহ সম্বন্ধৰ পৰিমাপ। আমি কেনেকৈ সহ সম্বন্ধ পৰিমাপ কৰিম, সহ সম্বন্ধ কি সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ইতিমধ্যে আমি মেজাৰ্ছ অফ চেন্ট্ৰেল টেন্ডেন্সি, মেজাৰ্ছ অফ ডিছপাৰচন সেই সম্পৰ্কে আলোচনা কৰোঁতে এটা কথা দেখিছিলোঁ যে তাত সদায় আমি এটা ভেৰিয়েবলৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। কিন্তু কোৰিলেশ্যন হৈছে সহ সম্বন্ধ অৰ্থাৎ ই কি কৰিব কোৰিলেশ্যন। আমি যদি শব্দটো চাওঁ কোৰিলেশ্যন, এই কোৰ শব্দটো যদি আমি আঁতৰাই দিওঁ, এই কোৰটো যদি আমি নাচাওঁ, যদি অকল ৰিলেশ্যন চাওঁ, তেতিয়া আমি দেখিম যে সম্বন্ধ সদায় দুটা বস্তুৰ মাজত হয়। গতিকে এই সম্বন্ধ সম্পৰ্কে মানে দুটা বস্তুৰ মাজৰ সম্বন্ধ কোনে আলোচনা কৰে? কোৰিলেশ্যনে আলোচনা কৰে। গতিকে বিষয়বস্তুটোত ইয়াত আমি প্ৰথমেই এটা কথা মন কৰিব লাগিব যে যিটো চেন্ট্ৰেল টেন্ডেন্সি এণ্ড ডিছপাৰচনত নাই, যে চেন্ট্ৰেল টেন্ডেন্সি ডিছপাৰচনত মাত্ৰ এটা ভেৰিয়েবলৰ আলোচনা হৈছিলে, আৰু ইয়াত আমি দেখিম যে দুটা ভেৰিয়েবলৰ মাজৰ সম্পৰ্ক আলোচনা হ'ব। আৰু ইয়াতকৈও এটা সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল লগা কথা যে সেইটো হ'ল কি, আমি যেতিয়া চেন্ট্ৰেল টেন্ডেন্সি উলিয়াইছিলোঁ, অৰ্থাৎ আমি যেতিয়া গড় প্ৰৱণতা আমি যেতিয়া কেন্দ্ৰীয় প্ৰৱণতা নেক্সট ডিছপাৰচন মানে বিচ্ছুৰণ উলিয়াইছিলোঁ, তেতিয়া আমি কি হৈছিলে আমি চিৰিজে তিনিটা পাইছিলোঁ, যে ইণ্ডিভিজুৱেল চিৰিজ মানে গাইগুটীয়া তথ্য, নেক্সট আহিলে ডিছক্ৰিট চিৰিজ বিচ্ছিন্ন তথ্য, নেক্সট হ'ল কণ্টিনিউৱাছ চিৰিজ অৰ্থাৎ অবিচ্ছিন্ন তথ্য। এই তিনিটা চিৰিজৰ আমি কি কৰিবলগীয়া হৈছিলে? কেলকুলেশ্যন কৰিবলগীয়া হৈছিল। কিন্তু কোৰিলেশ্যন সেই কথাটো নাই। কোৰিলেশ্যনত কি হ'ব? মাত্ৰ চিৰিজ আমি এটাই পাম, মানে চিৰিজৰ কোনো ভাগ নাথাকে। চিৰিজবিলাক বোলে ইণ্ডিভিজুৱেল, ডিছক্ৰিট, কণ্টিনিউৱাছ এনেকুৱা ধৰণৰ চিৰিজৰ কথা ইয়াত নাহে। ঠিক আছে, প্ৰথম এতিয়া আমি এটা কথা চাই লওঁ যে কোৰিলেশ্যন কি। হোৱাট ইজ কোৰিলেশ্যন বুলি ক'লে আমি কি বুজিম? যে কোৰিলেশ্যন ইণ্ডিকেটছ দ্য ৰিলেশ্যনশ্বিপ বিটুইন টু ভেৰিয়েবলছ অফ এ চিৰিজ, অৰ্থাৎ দুটা চিৰিজৰ মাজৰ কি হৈছে সম্বন্ধৰ বিষয়ে, বা দুটা যিকোনো এটা চিৰিজৰ এটা তথ্যৰ দুটা চলকৰ মাজৰ সম্বন্ধৰ বিষয়ে যি আলোচনা কৰে তাকে আমি কি বুলি ক'ম? সহ সম্বন্ধ বুলি ক'ম, বা সহ সম্বন্ধই তাকেই ইণ্ডিকেট কৰে, মানে সংকেত কৰে। So that changing the values of one variables are associated with changes in the values of the other variables. অৰ্থাৎ এটা ভেৰিয়েবল অৰ্থাৎ এটা চলকৰ পৰিৱৰ্তনে অন্য এটা চলকক কেনেদৰে পৰিৱৰ্তন কৰিব, মানে এটা চলকৰ পৰিৱৰ্তনে অন্য এটা চলকক কেনেদৰে প্ৰভাৱিত কৰিব, সেই সম্পৰ্কে কি হৈছে ইয়াত আলোচনা হ'ব। ঠিক আছে, গতিকে সহ সম্বন্ধ কি আমি নিশ্চয় অকণমান লৈ ধৰিব পাৰিছোঁ। এতিয়া সহ সম্বন্ধই তেনে আমাক কি দিব, ইয়াৰ ইম্পৰ্টেঞ্চবিলাক কি আলোচনা কৰাৰ ক্ষেত্ৰত আমাক যদি সোধা হয়, তেতিয়া আমি ক'ম যে কোৰিলেশ্যনে বিশেষকৈ সহ সম্বন্ধই কি কৰে? দুটা ভেৰিয়েবলৰ মাজৰ সম্পৰ্ক আলোচনা কৰে। আৰু নেক্সট আমি আৰু এটা কথা ক'ব পাৰোঁ যে দুটা ভেৰিয়েবলৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটো কি, সেই সম্পৰ্কেও ইয়াৰ পৰা আমি আলোচনা কৰে। নেক্সট আহিলে এটা তথ্য, আমি দুটা ভেৰিয়েবলৰ মাজৰ এটা যদি তথ্য জানো, তেতিয়া অইন এটা ইটো তথ্য আমি কি কৰিব পাৰোঁ? নিৰ্ণয় কৰি দেখুৱাব পাৰোঁ। ঠিক আছে, যিটো কোৰিলেশ্যনৰ পাছত ৰিগ্ৰেশ্যন উলিয়াওঁতে প্ৰয়োজন হয়। আৰু এটা ঠিক আছে, এইখিনিয়ে হ'ল কোৰিলেশ্যনৰ গুৰুত্বপূৰ্ণ কথা। কিন্তু ইয়াত আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যে কজ এণ্ড ইফেক্ট, যিটো কাৰণ আৰু মানে ইয়াৰ যিটো প্ৰভাৱ, সেই সম্পৰ্কে কিন্তু কোৰিলেশ্যনে আলোচনা নকৰে। অৰ্থাৎ আমি ধৰি ল'লোঁ দুটা চলক, এটা হ'ল প্ৰাইচ, এটা হ'ল ডিমাণ্ড, অৰ্থাৎ এটা দৰ আৰু এটা হ'ল চাহিদা। এতিয়া দৰ বৃদ্ধি হ'লে আমি সকলোৱে জানো যে চাহিদা হ্ৰাস হয়। ঠিক তেনেকৈ দৰ যদি হ্ৰাস হয় তেতিয়াহ'লে কি হয়? চাহিদা বৃদ্ধি হয়। এতিয়া সেই যিটো ৰিলেশ্যন দুটা ভেৰিয়েবল প্ৰাইচ এণ্ড কোৱান্টিটিৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো আলোচনা কৰিব যে এটা বাঢ়িলত এটা কমিছে, এটা কমিলত এটা বাঢ়িছে, কিন্তু কিয় কমিছে বা কমাৰ বাবে তাৰ ইটো চলকত কি প্ৰভাৱ পৰিছে, সেই কথাটো কিন্তু সহ সম্বন্ধই আলোচনা নকৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই কথাটো মনত ৰাখিব। ঠিক আছে, এতিয়া আমি চাওঁ নেক্সট আহিলে টাইপছ অফ কোৰিলেশ্যন, সহ সম্বন্ধৰ প্ৰকাৰবিলাক কি কি, আমি সেই সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথম হ'ল পজিটিভ কোৰিলেশ্যন এণ্ড নিগেটিভ কোৰিলেশ্যন। মানে সহ সম্বন্ধৰ আমি কি কৰিব পাৰোঁ? প্ৰথমতে দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা আহিলে পজিটিভ কোৰিলেশ্যন, মানে ধনাত্মক সহ সম্বন্ধ, অন্যটো হ'ল ঋণাত্মক সহ সম্বন্ধ অৰ্থাৎ নিগেটিভ কোৰিলেশ্যন। এতিয়া পজিটিভ কোৰিলেশ্যন বুলি ক'লে আমি কি সেইটো চাই লওঁ যে when two variables move in the same direction, that is when one increases then other also increases.
and when one decreases the other also decreases, then such a relation is called positive correlation. অৰ্থাৎ পজিটিভ কোৰিলেশ্যনে কি কৈছে যে দুটা ভেৰিয়েবল চলক দুটাৰ ডাইৰেকশ্যনটো চেঞ্জ হোৱাৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো কি হ'ব লাগিব একেই হ'ব লাগিব আমি উদাহৰণ এটা ধৰি ল'ব পাৰোঁ ধৰি ল'লোঁ আমি দৰ আৰু কোৱান্টিটি এই সম্পৰ্কটোকে যদি আমি আলোচনা কৰোঁ আমি চাম তেতিয়াহ'লে কি দৰ যেতিয়া যোগানৰ ক্ষেত্ৰত কি হয় দৰ বৃদ্ধি হ'লে যোগান বৃদ্ধি হয় গতিকে সেইটো কি হৈছে পজিটিভ কোৰিলেশ্যনশ্বিপ ঠিক তেনেকৈ আমি এটা উদাহৰণ সহও চাব পাৰোঁ এটা আমি ধৰি ল'লোঁ এক্স চব ভেৰিয়েবল আনটো হ'ল ৱাই এতিয়া এক্স ভেৰিয়েবলটো ধৰি ল'লোঁ আমি 10 20 30 40 বৃদ্ধি হৈছে ঠিক তেনেকৈ ৱাইটো আমি ধৰিলোঁ 20 30 40 50 এতিয়া ইয়াত দেখা গৈছে এক্স এণ্ড ৱাই দুটা চলক আমি যদি এই দুটা চলকক আমি ধৰি ল'লোঁ দুটা চলক আমি দুজন মানুহ হিচাপে যেনিবা ধৰি ল'লোঁ এজনে যেনিবা এটা খোজ আগলৈ দিছে সিজনো আগলৈ দিছে মানে ছেইম ডাইৰেকশ্যন তেনেকৈ আমি দেখিছোঁ যে এক্স 10 20 30 বৃদ্ধি হৈ গৈছে ৱাইও কি হৈছে বৃদ্ধি হৈছে এই যিটো মানে ধাৰণা যে যিটো একে দুইটা যদি একেলগে কি হৈছে বৃদ্ধি হয় চলকবোৰ যদি বৃদ্ধি হয় তেতিয়া সেইটো কোৱা হয় পজিটিভ কোৰিলেশ্যন ইয়াত আৰু এটা কথা আহিব আমি ধৰি ল'লোঁ আৰু এটা উদাহৰণ চাব পাৰোঁ ডাইৰেকশ্যনটো আমাৰ হ্ৰাসো হ'ব পাৰে এতিয়া ধৰি ল'লোঁ এইটো 40 30 20 10 আকৌ এইটো আমি ধৰি ল'লোঁ 50 40 30 20 এতিয়া আমি এইটো চিৰিজত যদি চাওঁ তেতিয়া আমি দেখিম যে এক্স চলকবিলাক কি হৈছে 40 30 20 10 মানে হ্ৰাস হৈছে ৱাই চলকবিলাকেও একেটাই অনুসৰণ কৰিছে মানে এজন ব্যক্তিয়ে যদি এক্স নামৰ ব্যক্তিজনে যদি এখোজ পিছলৈ দিছে তেতিয়া ৱাই এখোজ পিছলৈ দিছে ইয়াত কি হৈছে এক্সে যদি এখোজ আগলৈ দিছে ৱাই এখোজ আগলৈ দিছে গতিকে ছেইম ডাইৰেকশ্যনটো ছেইম আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে একে দিশত কি হৈছে পৰিৱৰ্তন হ'ব গতিকে ইয়াত এক্স আৰু ৱাই পৰিৱৰ্তনটো কি হৈছে ইয়াত হ্ৰাস হৈছে কিন্তু ইয়াত বৃদ্ধি হৈছে কিন্তু দিশটো একে গতিকে তেনেকুৱা ধৰণৰ দুটা চলকৰ মাজত যদি সম্পৰ্ক তেনেকুৱা ধৰণৰ হয় তেতিয়া আমি সেইটো কি বুলি ক'ম পজিটিভ কোৰিলেশ্যন অৰ্থাৎ ধনাত্মক সহসম্বন্ধ নেক্সট আহিলে নিগেটিভ কোৰিলেশ্যন এটা নিগেটিভ কোৰিলেশ্যনটো কেনেকুৱা হ'ব পাৰে আমি সেইটো চাওঁ নিগেটিভ কোৰিলেশ্যন অৰ্থাৎ ঋণাত্মক সহসম্বন্ধ কাক বোলে when two variables move in opposite direction when one increases the other decreases and one decreases the other increases then such a relation called negative correlation অৰ্থাৎ ইয়াত কি হৈছে দুটা ভেৰিয়েবলৰ মাজত যেতিয়া অপজিট যিটো ডাইৰেকশ্যনটো অপজিট হয় চেঞ্জ হোৱাৰ এতিয়া আমি ধৰি ল'লোঁ তাৰমানে দুটা ভেৰিয়েবল এক্স এণ্ড ৱাই এতিয়া এক্সটো আমি যদি প্ৰাইচ বুলি ধৰোঁ আৰু এইটো আমি ধৰি ল'লোঁ কোৱান্টিটি ডিমাণ্ড এইটো আমি ধৰি ল'লোঁ ডিমাণ্ড এতিয়া চাওঁ এক্স যদি বৃদ্ধি হৈ গৈ থাকে মানে প্ৰাইচ যদি 1 2 3 4 এনেকৈ বাঢ়ে তেতিয়া কোৱান্টিটি কি হ'ব কোৱান্টিটি হ্ৰাস হৈ আহিব 10 8 6 2 অৰ্থাৎ কি হৈছে ডাইৰেকশ্যনটো অপজিট হৈছে মানে এটা বাঢ়িছে এক্স ভেৰিয়েবলটো কি হৈছে বৃদ্ধি হৈছে মানে দৰ বৃদ্ধি হৈছে কিন্তু চাহিদা কি হৈছে হ্ৰাস হৈছে অৰ্থাৎ ডাইৰেকশ্যন দুইটা কি হৈছে অপজিট হৈছে এটা হ্ৰাস হ'লে এটা হ্ৰাস হৈছে যদি এটা বৃদ্ধি হৈছে গতিকে এনেকুৱা যদি হয় তেতিয়া এইটো কি বুলি কোৱা হয় নিগেটিভ কোৰিলেশ্যন বুলি কোৱা হয় এতিয়া এইটোক আমি আকৌ এনেকৈ ধৰিব পাৰোঁ এক্সটো আমি ধৰি ল'লোঁ 10 8 6 2 তেতিয়া ৱাই আমি ধৰিলোঁ এইটো হ্ৰাস হৈছে ন এইটো আমি বৃদ্ধি দেখুৱাম 1 2 3 4 এইটো যদি হয় ডাইৰেকশ্যন কি হৈছে অপজিট ডাইৰেকশ্যন গতিকে অপজিট ডাইৰেকশ্যন হ'লে সেইটো কি বুলি কোৱা হ'ব নিগেটিভ কোৰিলেশ্যন বুলি কোৱা হয় অৰ্থাৎ ঋণাত্মক সহসম্বন্ধ নেক্সট পইণ্টটো হ'ল লিনিয়াৰ কোৰিলেশ্যন মানে সৰল ৰৈখিক সহসম্বন্ধ অৰ্থাৎ লিনিয়াৰ কোৰিলেশ্যন এটা লিনিয়াৰ কোৰিলেশ্যন কাক বোলে আমি সেইটো চাই লওঁ ইট ইজ ছেইড টু এক্সিষ্ট ইফ দ্য এমাউণ্ট অফ চেঞ্জ ইন ওৱান ভেৰিয়েবল টেন্ডছ টু bear a constant ratio to the amount of change in the other variable অৰ্থাৎ এটা চলকৰ পৰিৱৰ্তন হৈছে আৰু অন্যটো চলকৰো পৰিৱৰ্তন হৈছে কিন্তু দুয়োটা চলকৰ পৰিৱৰ্তন যদি একে অনুপাতত হয় মানে চলক দুটাৰ মাজত পৰিৱৰ্তন যদি একে অনুপাতত হয় ৰেচিঅ'টো যদি একে হয় তেতিয়া সেইটো কি বুলি কোৱা হয় লিনিয়াৰ কোৰিলেশ্যন অৰ্থাৎ ৰৈখিক সহসম্বন্ধ বুলি কোৱা হয় আমি এটা উদাহৰণৰ সহিতে চাব পাৰোঁ আমি এইটো প্ৰথম এটা উদাহৰণ চাওঁ এক্স ৱাই এটা এক্সৰ এক্স ভেৰিয়েবলটো চেঞ্জ হৈছে 10
20 30 40 নেক্সট y হ'ল 5 10 15 20 এটা ইয়াৰ যদি আমি ৰেশিওটো চাওঁ তেতিয়া আমি ৰেশিওটো কি দেখিম 2:1 নেক্সট আহিলে 2:1 3:1 4:1 অৰ্থাৎ ইহঁতৰ অনুপাত মানে আমি এটো হৰণ কৰিলো এটো কৰিলো আমি তেতিয়া কি দেখিলো যে সবৰে অনুপাতটো কি হৈছে সৰি এটা 2 2 সবৰে অনুপাত কি হৈছে একে অৰ্থাৎ 2 অনুপাত মানে চেঞ্জ টু ৰেশিওটো কি হৈছে সমান হৈছে গতিকে চেঞ্জটো যদি এনেকুৱা হয় তেতিয়া হেতু কি বুলি কোৱা হয় ৰৈখিক সহসম্বন্ধ বুলি কোৱা হয় এটা ৰৈখিক সহসম্বন্ধ আমি দেখুৱাব পাৰো এডাল কাৰ্ভৰ জৰিয়তে ৰৈখিক সহসম্বন্ধটো আসলতে কাৰ্ভডাল আমাৰ কি হয় ষ্ট্ৰেট লাইন হ'ব এডাল ষ্ট্ৰেট লাইন হ'ব এডাল হ'ল লিনিয়াৰ কোৰিলেশন গতিকে আমি এডাল ষ্ট্ৰেট লাইন দেখুৱাব পাৰো নেক্সট আহিলে নন লিনিয়াৰ বা কাৰ্ভি লিনিয়াৰ কোৰিলেশন অৰ্থাৎ সহসম্বন্ধ যেটো ৰৈখিক সহসম্বন্ধ নহয় অৰৈখিক সহসম্বন্ধ বা বক্ৰৰৈখিক সহসম্বন্ধ যদি হয় তেতিয়া হলে সহসম্বন্ধটো কেনেকুৱা ধৰণৰ চলক দুটাৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকিলে সহসম্বন্ধটো বক্ৰৰৈখিক হ'ব বা অৰৈখিক হ'ব হেতু আমি চাও in non-linear correlation the amount of change in one variable does not bear a constant ratio to the amount of change in the other related variables অৰ্থাৎ এটা চলকৰ খলনি দুটা চলকৰ পৰিৱৰ্তন কি হৈছে একে অনুপাতত নহয় অৰ্থাৎ দুটা চলক পৰিৱৰ্তন হ'ব আমি যেনেকৈ xy দেখুৱাইছিলো যে অনুপাতটো কি হৈছে যেটো চেঞ্জ পৰিৱৰ্তনৰ যেটো অনুপাত হেতু কি হৈছে সমানে মানে অনুপাতটো সমান কিন্তু ইয়াত কি হৈছে নন লিনিয়াৰ হ'ব যেতিয়া কি হৈছে পৰিৱৰ্তনৰ অনুপাতটো সমান নহয় চলক দুটাৰ মাজৰ পৰিৱৰ্তনৰ অনুপাত আমি এটা উদাহৰণ আকৌ লৈ চাওঁ x and y x ত আমি 10 আৰু 10 20 30 40 দেখিছো y 5 7 12 20 এতিয়া আমি যদি প্ৰতি জোৰৰে ৰেশিও চাওঁ তেতিয়া 5 আৰু 2 ইয়াত আমি দেখিলো 2:1 কিন্তু ইয়াত আমি তেনেকৈ নেপাওঁ ইয়াত আমি কি পামগে 2 সামথিং পইণ্টত আহিব গতিকে এটো বেলেগ হ'ব এটো বেলেগ হ'ব গতিকে দেখিলো যে আমি ইয়াৰ ৰেশিও বিলাক কি হৈছে একে নহয় গতিকে যদি ৰেশিওটো একে হয় তেনে লিনিয়াৰ কোৰিলেশন আৰু যদি ৰেশিও বিলাক একে নহয় তেতিয়া হেতু হ'ব নন লিনিয়াৰ কোৰিলেশন এটা নন লিনিয়াৰ কোৰিলেশন বা বক্ৰৰৈখিক সহসম্বন্ধ এনেকুৱা ধৰণৰ হয় মানে ৰেখাডাল কি হৈছে বক্ৰ আকৃতিৰ হয় ঠিক আছে অন্য এটা আমি গুৰুত্বপূৰ্ণ চাওঁ টাইপস হেতু হ'ল সিম্পল কোৰিলেশন মানে সৰল সহসম্বন্ধ সৰল সহসম্বন্ধ কাক বুলি যেতিয়া আমাক কোৱা হ'ব তেতিয়া আমি এটো খুবেই সহজ হয় আৰু যেটো কোৰিলেশনৰ যেটো আছে ডেফিনিশন হেতুৱে হয় যে when only two variables are studied it is a problem of simple correlation এটা যেতিয়া কি হয় দুটা সহসম্বন্ধৰ মাজত চলক মাত্ৰ দুটাই থাকিব তেতিয়া হেতু কি হ'ব সৰল সহসম্বন্ধ দুটা চলকৰ মাজৰ অধ্যয়নক আমি কি বুলি কম তেনে সৰল সহসম্বন্ধ বুলি ক'ব পাৰিম এটা বহুত উজু হয় নেক্সট আহিলে মাল্টিপল কোৰিলেশন এটা মাল্টিপল কোৰিলেশন মানে হল মাল্টিপল কোৰিলেশন সহসম্বন্ধ কি হ'ব সেই মাল্টিপল কোৰিলেশন বুলি কোৰিলেশন অৰ্থাৎ গুণিতক সহসম্বন্ধ মাল্টিপল কোৰিলেশন means গুণিতক সহসম্বন্ধ এটা গুণিতক সহসম্বন্ধ কি হয় আমি হেতু চাই লওঁ when the related among three or more variables is studied simultaneously then such relationship called multiple correlation এটা আমি multiple correlation কি এটো নিশ্চয় ধৰিব পাইছো যে গুণিতক সহসম্বন্ধ হল সেই সহসম্বন্ধ যেতিয়া আমি কি হ'ব তিনিটা বা তাতকৈ বেছি চলকৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন কৰিম অৰ্থাৎ সিম্পল কোৰিলেশনত কি হৈছে মাত্ৰ দুটা ৰিলেশনশিপ আমি ধৰি ললো x and y এই দুটা ৰিলেশনশিপ আমি আলোচনা কৰিম সিম্পল কোৰিলেশনত যদি হেতু মাল্টিপল কোৰিলেশন আমি আলোচনা কৰো তেতিয়া আমি কি কৰিম x y and z আমি ধৰি ললো এই তিনটা ভেৰিয়েবল হল ইয়াতকৈ আমি বেছিও ধৰিব পাৰো x y z আকৌ ধৰি ললো p q r এনেকৈ আমি বিভিন্ন ধৰণৰ চলক লৈ পেলাই যদি আমি তাহাঁতৰ মাজৰ সম্পৰ্ক আলোচনা কৰিবলৈ যাওঁ হেতু কি বুলি কোৱা হ'ব গুণিতক সহসম্বন্ধ বুলি কোৱা হ'ব আমি উদাহৰণ হিচাপে চাব পাৰো হুইট ফাৰ্টিলাইজাৰ্স ৰেইনফল এনেকৈ যেনেকৈ ধৰিলো আমি ঘেঁহু উৎপাদন কৰিবৰ কাৰণে সাৰ প্ৰয়োগ কৰা হয় নেক্সট আহিলে বতৰৰ ওপৰত নিৰ্ভৰ কৰিলো সেই তিনিটা চলকৰ ওপৰত যেতিয়া নিৰ্ভৰ কৰি পেলাই তিনিটা চলকৰ মাজৰ সম্পৰ্ক যেতিয়া অধ্যয়ন কৰা হ'ব হেতু কি বুলি কোৱা হ'ব গুণিতক সহসম্বন্ধ বুলি কোৱা হ'ব নেক্সট আহিলে পাৰ্শিয়েল কোৰিলেশন এটা পাৰ্শিয়েল মানে আংশিক সহসম্বন্ধ আংশিক সহসম্বন্ধ কাক বোলে সেই কথাটো আমি চাওঁ হেতু যথেষ্ট ইন্টাৰেস্টিং হয় যে আন্ডাৰ ইট the relationship between two variables is
এক্সামিন কিপিং আদাৰ ভেৰিয়েবলছ এজ কনষ্টেণ্ট। অৰ্থাৎ আমি যেতিয়া কেইবাটাও ভেৰিয়েবল একেলগে পাম, সেই কেইবাটাও ভেৰিয়েবলৰ মাজত কি হৈছে, দুটা ভেৰিয়েবলৰ সম্পৰ্ক আমি আলোচনা কৰিম। অন্যান্য যিবিলাক ভেৰিয়েবল, সেই ভেৰিয়েবলবিলাক কি হৈছে আমি কনষ্টেণ্ট বুলি ধৰিলোঁ। অৰ্থাৎ এক্স ৱাই জেড আমি ধৰি ল'লোঁ, এই তিনিটা ভেৰিয়েবল এক্স ৱাই জেড, ইয়াৰে আমি এই জেডটোক কনষ্টেণ্ট বুলি ধৰি ল'লোঁ। ধৰি লৈ পেলাই কি কৰিলোঁ, এক্স আৰু ৱাই মাজৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনশ্বিপটো আমি কি কৰিম, আলোচনা কৰিম। তেতিয়া সেইটো কি বুলি ক'ব, পাৰ্চিয়েল কোৰিলেশ্যন, অৰ্থাৎ আংশিক সহ সম্বন্ধ। এতিয়া আমি আলোচনা কৰিম ডিগ্ৰী অফ কোৰিলেশ্যন, অৰ্থাৎ সহ সম্বন্ধৰ মাত্ৰা। সহ সম্বন্ধৰ মাত্ৰা চোৱাৰ আগতে আমি এটা বস্তু চাওঁ, পাৰফেক্ট কোৰিলেশ্যন কেতিয়া হয়। ইফ দ্য ৰিলেশ্যনশ্বিপ বিটুইন টু ভেৰিয়েবলছ ইজ ছাচ ডেট টু ভেলুজ অফ দ্য টু ভেৰিয়েবলছ চেঞ্জ ইন দ্য ছেম প্ৰপৰ্শ্যন, দেন ইট ইজ ছেড টু বি পাৰফেক্ট কোৰিলেশ্যন। যদি কি হয়, চলক দুটাৰ মাজৰ পৰিৱৰ্তন যদি ছেম ডাইৰেকশ্যনত হয়, একে দিশত হয়, অৰ্থাৎ যদি হ্ৰাস হৈছে দুয়োটা হ্ৰাস হয়, যদি নহয় বোলে দুয়োটা বৃদ্ধি হয়, তেতিয়াহ'লে সেইটোক কি বুলি কয়, পাৰফেক্ট কোৰিলেশ্যন বুলি কয়। আৰু যদি সেই পাৰফেক্ট কোৰিলেশ্যনত আকৌ দুটা ভাগ থাকিব, এটা হ'ল পজিটিভ পাৰফেক্ট কোৰিলেশ্যন, নেক্সট আহিলে নিগেটিভ পাৰফেক্ট কোৰিলেশ্যন, অৰ্থাৎ পূৰ্ণ ধনাত্মক সহ সম্বন্ধ, নেক্সট আহিলে পূৰ্ণ ঋণাত্মক সহ সম্বন্ধ। এতিয়া পূৰ্ণ ধনাত্মক সহ সম্বন্ধত কি হ'ব, দুয়োটা চলক একেলগে বৃদ্ধি হোৱা যিটো কণ্ডিশ্যন, সেইটোক কোৱা হ'ব পূৰ্ণ বা পাৰফেক্ট কোৰিলেশ্যন, পজিটিভ কোৰিলেশ্যন। আৰু ইয়াৰ নিগেটিভ যদি হয়, যে দুয়োটা চলকৰ পৰিৱৰ্তন যদি বিপৰীতমুখী হয়, ডাইৰেকশ্যনটো ইনভাৰ্চ হয়, তেতিয়া সেইটো কি বুলি কোৱা হ'ব, পাৰফেক্টলি নিগেটিভ কোৰিলেশ্যন বুলি কোৱা হ'ব। ঠিক আছে। নেক্সট আৰু জিৰ' কোৰিলেশ্যন কি, যে শূন্য সহ সম্বন্ধ। কেতিয়াবা সেইটো আহেও, যে when there is no relationship between the two variables there is zero correlation। এতিয়া মানে যেতিয়া চলক দুটাৰ মাজত কোনো সম্পৰ্কই নাথাকে, আমি ঠিক উদাহৰণ হিচাপে ল'ব পাৰোঁ। আমি ধৰি ল'লোঁ পাঞ্জাৱৰ বৰষুণ আৰু আমাৰ অসমৰ ধান খেতি। এতিয়া এই দুয়োটা চলকৰ মাজত কি হৈছে, কোনো ধৰণৰ যিহেতু ৰিলেশ্যন নাই, যিহেতু পাঞ্জাৱত বহুত বেছি বৰষুণ দিলেও আমাৰ অসমত কি হৈছে, বৰষুণ যদি নিদিয়ে তেতিয়াহ'লে খেতি যেতিয়া কৰা হয়, তেতিয়া কেতিয়াও খেতি ভাল নহয়। গতিকে দুয়োটাৰ মাজত সম্বন্ধ নাই, গতিকে সেইটো কি বুলি কোৱা হ'ব, জিৰ' কোৰিলেশ্যন বুলি কোৱা হ'ব। ঠিক আছে। এতিয়া আমি এখন চাৰ্ট চাওঁ, আৰু তাৰ আগত আমি আৰু এটা কথা ক্লিয়াৰ কৰি লওঁ, যে কোৰিলেশ্যনৰ এটা কি হৈছে, কোৰিলেশ্যনক আমি কেনেকৈ বুজাওঁ। ষ্টেটিষ্টিক্সক কোৰিলেশ্যনত এনেকৈ কয়, এইটো চিম্বল হয় কোৰিলেশ্যনৰ আৰ। এই আৰ বুলি আমি কোৰিলেশ্যনৰ যেতিয়া মাপ উলিয়াম, তেতিয়া আমি আৰ বুলি লিখিম। এতিয়া আৰ লাইজ বিটুইন +1 and -1, সেই কথাটো আমি মনত ৰাখিব লাগে, যে যিটো সহ সম্বন্ধৰ যিটো মান, সেই মানটো সদায় কি হ'ব, -1 আৰু +1ৰ মাজত থাকিব। সেই কথাটো মনত ৰাখিব লাগিব। গতিকে আমি তাক এনেকৈ দেখুৱাব পাৰোঁ, যে আৰ লাইজ বিটুইন -1 লেছ দেন ইকুৱেল আৰ লেছ দেন ইকুৱেল 1। গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। এতিয়া আমি ডিগ্ৰী অফ কোৰিলেশ্যনবোৰ কেনেকুৱা হয়, এখন চাৰ্ট বনাই সহজে মনত ৰাখিব পাৰোঁ। যে প্ৰথম আহিলে পাৰফেক্ট ডিগ্ৰী অফ কোৰিলেশ্যন, পাৰফেক্ট কোৰিলেশ্যন। এতিয়া মানে পূৰ্ণ সহ সম্বন্ধত যদি আমি কোৰিলেশ্যন উলিওৱাৰ পাছত, যিহেতু ষ্টেটিষ্টিক্সৰ বস্তু হয়, গতিকে আমি কি কৰিম, সংখ্যাত্মক তথ্যৰ অধ্যয়ন। সহ সম্বন্ধই কি কৰে, সংখ্যাত্মক তথ্যৰ অধ্যয়ন কৰে, যিহেতু গোটেই আমাৰ পৰিসংখ্যা বিজ্ঞানৰ সেইটো বৈশিষ্ট্য হয়। গতিকে ইয়াত সংখ্যাত্মক অধ্যয়নেই কৰা হ'ব। গতিকে ইয়াৰ ৰিজাল্টটোৱে কি কৰিব, যে চলক দুটাৰ মাজত কি সম্পৰ্ক আছে, সেইটো ৰিজাল্টে ক'ব। গতিকে ৰিজাল্টটো আমি চাম, যদি পাৰফেক্ট কোৰিলেশ্যন হয়, আৰু পাৰফেক্ট কোৰিলেশ্যনটো কি হৈছে, যদি পজিটিভ হয়, তেতিয়াহ'লে কি হ'ব, +1 হ'ব। অৰ্থাৎ +1 যিহেতু -1 ভিতৰত থাকিব, গতিকে +1 যদি ওলায়, তেতিয়া আমি জানিম যে কি হৈছে, চলক দুটাৰ মাজত পূৰ্ণ ধনাত্মক সহ সম্বন্ধ আছে। আৰু যদি ৰিজাল্টটো -1 ওলায়, তেতিয়া আমি গম পাম যে কি হৈছে, চলক দুটাৰ মাজত কি হ'ল, বিপৰীতমুখী পূৰ্ণ ঋণাত্মক সহ সম্বন্ধ আছে। ঠিক আছে। বিপৰীতমুখী বা ঋণাত্মক দুইটা কথা একেই বাৰু। নেক্সট আহিলে ভেৰি হাই ডিগ্ৰী অফ কোৰিলেশ্যন কেতিয়া হ'ব, মানে উচ্চ পৰ্যায়ৰ সহ সম্বন্ধ কেতিয়া হ'ব। যদি ৰিজাল্টটো +0.9 এনেকুৱা হয়, তেতিয়াহ'লে সেইটোক আমি ক'ম যে এইটো পাৰফেক্ট কোৰিলেশ্যন, আৰু কি হৈছে, একদম হাই ডিগ্ৰী মানে উচ্চ পৰ্যায়ৰ ধনাত্মক সহ সম্বন্ধ থাকিব। আৰু যদি -0.9 হয়, তেতিয়া আমি ক'ম যে উচ্চ পৰ্যায়ৰ ঋণাত্মক সহ সম্বন্ধ আছে চলক দুটাৰ মাজত। ঠিক তেনেকৈ আমি কমেণ্ট কৰিব পাৰোঁ যে ফেয়াৰলি হাই ডিগ্ৰী অফ কোৰিলেশ্যন, মানে অলপ বেছি উচ্চ পৰ্যায়ৰ কি হৈছে, সহ সম্বন্ধ থাকিব, যদি ৰিজাল্টটো আমাৰ কি হয়,
0.75 এণ্ড 0.9ৰ মাজত থাকে তেতিয়াহ'লে এইটো পূৰ্ণ সহ সম্বন্ধ হ'ব আৰু নেক্সট -0.75 আৰু -0.9ৰ ভিতৰত যদি থাকে তেতিয়াহ'লে এইটো পূৰ্ণ ঋণাত্মক সহ সম্বন্ধ হ'ব মানে এনেকুৱা নহয় যে ই কি হৈছে ফেয়াৰলি হাই ডিগ্ৰী অফ কোৰিলেশ্যন ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব নেক্সট আহিলে মডাৰেট ডিগ্ৰী অফ কোৰিলেশ্যন মানে চলক দুটাৰ মাজত সম্বন্ধ আছে কিন্তু ইমান বেছি উচ্চ পৰ্যায়ৰ নহয় জেনেৰেল সম্বন্ধ সেইটোক আমি কি বুলি ক'ম বিটুইন 0.5 এণ্ড প্লাছ 0.75 যদি প্লাছত থাকে 0.5 আৰু 0.75ৰ মাজত ৰিজাল্টটো হয় তেতিয়া আমি তাক ক'ম যে চলক দুটাৰ মাজত কি হৈছে সাধাৰণ সম্পৰ্ক আছে প্লাছত থাকিলে আমি ধনাত্মক সহ সম্বন্ধ আছে বুলি ক'ম যদি মাইনাছত থাকে তেতিয়াহ'লে ক'ম যে চলক দুটাৰ মাজত কি হৈছে সাধাৰণ ঋণাত্মক সহ সম্বন্ধ আছে ঠিক আছে নেক্সট আহিলে ল ডিগ্ৰী অফ কোৰিলেশ্যন যদি ডিগ্ৰী কোৰিলেশ্যনৰ মাত্ৰাটো 0.25 এণ্ড 0.05ৰ ভিতৰত থাকে তেতিয়া আমি সেইটো ক'ম যে এইটো বহুত মানে তাৰ সহ সম্বন্ধ কি হৈছে চলক দুটাৰ মাজত সহ সম্বন্ধ যথেষ্ট কম হয় ল' ডিগ্ৰী হয় প্লাছত ওলালে আমি তাক কম ধনাত্মক আৰু যদি -2.5 এণ্ড -0.5 হয় তেতিয়াহ'লে আমি কি ক'ম যে ইয়াৰ মাজত ওলালে আমি সেইটো কি বুলি ক'ম নিগেটিভ কোৰিলেশ্যন বুলি ক'ম আৰু সেইটো কি হ'ব বহুত নিম্ন পৰ্যায়ৰ ডিগ্ৰী হ'ব চলক দুটাৰ মাজত ঠিক আছে নেক্সট ভেৰি ল নহয় একেবাৰে ভেৰি ল ডিগ্ৰী অফ কোৰিলেশ্যন যদি হয় তেতিয়া কি হ'ব চলক দুটাৰ মাজৰ সম্বন্ধ কি আমি সেই কথাটো কেতিয়া ক'ম যদি 0 হয় ৰিজাল্টটো যদি 0 এণ্ড 0.25ৰ ভিতৰত থাকে তেতিয়াহ'লে কি হৈছে চলক দুটাৰ মাজত সম্পৰ্কটো আছে কিন্তু বহুত কম সম্পৰ্ক এতিয়া যদি প্লাছত ওলায় তেতিয়া আমি পজিটিভ কোৰিলেশ্যন ক'ম আৰু যদি নিগেটিভত ওলায় -2.5ৰ ভিতৰত এনেকৈ 0টা এইটাৰ ভিতৰত ওলালে আমি তাক ক'ম নিগেটিভ কোৰিলেশ্যন ঠিক আছে নেক্সট এণ্ড লাষ্ট যিটো আমাৰ গুৰুত্বপূৰ্ণ কথা হ'ল সেইটো যদি সম্বন্ধই নাথাকে চলক দুটাৰ মাজত কোনো সম্বন্ধই নাথাকে যিটো আমি আগত আলোচনা কৰি গৈছোঁ যদি মানে আমাৰ ৰিজাল্টটো গৈ পেলাই 0 ওলায় তেতিয়া আমি কমেণ্ট দিম যে কি হৈছে দুয়োটা চলকৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাই গতিকে এইখিনি হ'ল কোৰিলেশ্যনৰ প্ৰাথমিক কথা নেক্সট আমি কোৰিলেশ্যন কেনেকৈ মেজাৰ্ছ কৰে স্কেটাৰ ডায়েগ্ৰাম কি সেই সম্পৰ্কে আলোচনা কৰিম আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ